আমাৰ এই পেপাৰখন পৰিৱৰ্তন উদয় ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ 12 বছৰ ধৰি প্ৰকাশিত হৈ আছিল আৰু তাৰে আজি অসমীয়া সংস্কৰণ হিচাপে আমি সাপ্তাহিক পৰিৱৰ্তন উদয় আমি আৰম্ভ কৰিছো আৰু আজি গহপুৰৰ পৰাই আমি উন্মোচক আমাৰ দেৱেশ্বৰ বৰুৱা ছাৰে উন্মোচক হিচাপে থাকি আমাৰ পেপাৰ আজি আৰম্ভ হ'ল আৰু আমাৰ যেটো আসলে ৰাজ্যৰ পক্ষত আমাৰ কণ্ঠ যেটো আমাৰ শ্লোগান এই শ্লোগানে আমি ভাবিছো যে পৰিৱৰ্তন উদয়খনে অনাগত দিনত আমি যাতে ৰাজ্যৰ পক্ষত থাকি আমি যাতে কাম কৰিব পাৰো আমাৰ যেটো অসমীয়া সংস্কৃতি হক বিভিন্ন নিষ্পেষিত জনতাৰ কণ্ঠ হৈ যাতে আমি অনাগত দিনত ৰাইজৰ কাখলৈ যাব পাৰো তাৰ বাবে আমি কাম অব্যাহত ৰাখিম আৰু আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক এটা অনুৰোধ জনাইছো যাতে আমাৰ এই পেপাৰখন আকোৱালি লয় আৰু আমাৰ পেপাৰখন পৰিৱৰ্তন উদয় নামেৰে পেজে হক বা ওয়েবসাইটে হক বা বিভিন্ন বিপণীটো উপলব্ধ হ'ব অহা সপ্তাহৰ পৰা সেই সকলোকে আমাৰ এই পৰিৱৰ্তন উদয় সাপ্তাহিক বাতৰি কাকতখন যাতে মৰম যাছে তাৰ বাবে আহ্বান জনাইছো হয় আমি একেবাৰে প্ৰথম পৰ্যায়ত আমি খুব কম মূল্য মাত্ৰ 3 টকাত আমি প্ৰথম পৰ্যায়ত আমি আৰম্ভ কৰিছো আৰু আসলতে এয়া আমি মূল্য হিচাপে লোৱা নাই এটা অৰিহণা লৈছো আমি প্ৰথম 3 টকা কৈ আমি আৰম্ভ কৰিছো সপ্তাহৰ আজি যেহেতু 1 তাৰিখত আমাৰ আজি ওলাইছে আৰু নেক্সট 7 দিনৰ পিছত আমাৰ ওলাব প্ৰত্যেক সপ্তাহে আমাৰ ওলাব আৰু মাহত 4 বাৰ আমাৰ এই পেপাৰ ওলাব আমাৰ এই পেপাৰখন পৰিৱৰ্তন উদয় ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ 12 বছৰ ধৰি প্ৰকাশিত হৈ আছিল আৰু তাৰে আজি অসমীয়া সংস্কৰণ হিচাপে আমি সাপ্তাহিক পৰিৱৰ্তন উদয় আমি আৰম্ভ কৰিছো আৰু আজি গহপুৰৰ পৰাই আমি উন্মোচক আমাৰ দেৱেশ্বৰ বৰুৱা ছাৰে উন্মোচক হিচাপে থাকি আমাৰ পেপাৰ আজি আৰম্ভ হ'ল আৰু আমাৰ যেটো আসলে ৰাজ্যৰ পক্ষত আমাৰ কণ্ঠ যেটো আমাৰ শ্লোগান এই শ্লোগানে আমি ভাবিছো যে পৰিৱৰ্তন উদয়খনে অনাগত দিনত আমি যাতে ৰাইজৰ পক্ষত থাকি আমি যাতে কাম কৰিব পাৰো আমাৰ যেটো অসমীয়া সংস্কৃতি হক বিভিন্ন নিষ্পেষিত জনতাৰ কণ্ঠ হৈ যাতে আমি অনাগত দিনত ৰাইজৰ কাখলৈ যাব পাৰো তাৰ বাবে আমি কাম অব্যাহত ৰাখিম আৰু আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক এটা অনুৰোধ জনাইছো যাতে আমাৰ এই পেপাৰখন আকোৱালি লয় আৰু আমাৰ পেপাৰখন পৰিৱৰ্তন উদয় নামেৰে পেজে হক বা ওয়েবসাইটে হক বা বিভিন্ন বিপণীটো উপলব্ধ হ'ব অহা সপ্তাহৰ পৰা সেই সকলোকে আমাৰ এই পৰিৱৰ্তন উদয় সাপ্তাহিক বাতৰি কাকতখন যাতে মৰম যাছে তাৰ বাবে আহ্বান জনাইছো হয় আমি একেবাৰে প্ৰথম পৰ্যায়ত আমি খুব কম মূল্য মাত্ৰ 3 টকাত আমি প্ৰথম পৰ্যায়ত আমি আৰম্ভ কৰিছো আৰু আসলতে এয়া আমি মূল্য হিচাপে লোৱা নাই এটা অৰিহণা লৈছো আমি প্ৰথম 3 টকা কৈ আমি আৰম্ভ কৰিছো সপ্তাহৰ আজি যেহেতু 1 তাৰিখত আমাৰ আজি ওলাইছে আৰু নেক্সট 7 দিনৰ পিছত আমাৰ ওলাব প্ৰত্যেক সপ্তাহে আমাৰ ওলাব আৰু মাহত 4 বাৰ আমাৰ এই পেপাৰ ওলাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত